আজি আমাৰ তামোলপুৰ বাক্সা আৰু ওদালগুৰি জিলাৰ বাবে এটা আনন্দৰ দিন। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৪,০০০তকৈও অধিক হিতাধিকাৰীক আজি আমি আমাৰ নগদ ধন ১ লাখ টকা, প্ৰথম কিস্তিৰ ৭৫,০০০, তিনিদিনীয়া ট্ৰেইনিঙৰ পিছত ২৫,০০০ আৰু ভাল ব্যৱসায় কৰিলে অহা বছৰ আৰু ১ লাখ। এই আঁচনিটো আমি বিতৰণ কৰিলোঁ। অসমত সৰ্বমুঠ ৭৫,০০০ যুৱক যুৱতীয়ে এই আঁচনি পাব। আজি পৰ্যন্ত আমি ৪০,০০০ যুৱক যুৱতীক এই ধন বিতৰণ কৰিম। ৰাজ্য চৰকাৰৰ দুটা অনুৰোধ থাকিব। এটা হ'ল যে ইলেকশ্যনটো বিহুৰ আগতে হ'ব লাগে, আৰু দ্বিতীয়তে ইমান ফেজিং কৰিব নালাগে, এটা বা দুটা ফেজত ইলেকশ্যনটো শেষ কৰে। ইয়াৰ অলপ আগতে মই এছেম্বলিত ওলাই আহোঁতে সাংবাদিকসকলক প্ৰায় ৪০ মিনিট সময় ইয়াৰ বিষয়ে মই প্ৰশ্নৰ উত্তৰো দিছোঁ, আৰু যিমানখিনি ক'ব লাগে মই কৈ আহিছোঁ। কংগ্ৰেছ দলত নিৰ্বাচনৰ সময়লৈকে আৰু বহুত নেতাই কংগ্ৰেছ দল ত্যাগ কৰিব, কাৰণ কংগ্ৰেছ দলৰ ওপৰত এতিয়া ৰাইজৰ আস্থাও নাই, ৰাইজৰ বিশ্বাসো নাই। প্ৰদ্যুৎ বৰদলৈ আজি তেওঁ ৰিজাইন নিদিয়ে, কিন্তু ২০২৯ৰ আগতে তেওঁ ৰিজাইন দিব বাধ্য হ'ব। এনেকুৱাই পৰিৱেশ হ'ব, তেওঁ পাৰ্টি এৰিব লাগিব। কংগ্ৰেছ পাৰ্টিত অকল ডাঙৰ মানুহৰ ল'ৰা ছোৱালীহে তিষ্ঠি থাকিব পাৰিব। সাধাৰণ আৰু সৰু মানুহৰ ঘৰৰ ল'ৰা ছোৱালী কংগ্ৰেছত ৰাজনীতি কৰিব নোৱাৰে। ৰাজ্যৰ দলৰ সভাপতি পদ ত্যাগ কৰিম, কিন্তু তথাপিও ভূপেন বৰাক বিজেপি যাব লাগিব। সেইটোতো মোৰ কোনো আপত্তি নাই, কাৰণ এতিয়ালৈকে ভূপেন বৰাটো বিজেপিত অহা নাই। গতিকে তেওঁ ৰাইজৰ দলত থাকে বা কংগ্ৰেছতেই থাকে বা আন কোনো ৰাজনৈতিক দলত যোগদান কৰে, সেইটো তেওঁৰ বিষয়, ব্যক্তিগত বিষয়। কিন্তু অহাকালি গধূলি তেওঁক মই এবাৰ লগ কৰিম। ছোনিয়া গান্ধী অহাৰ কথা মই শুনা নাই, মই প্ৰিয়ংকা গান্ধী অহাৰ কথা শুনিছোঁ। ইয়াতে কেনেকুৱা হ'ব, আপোনালোকৰ ভূমিকাটো কেনেকুৱা হ'ব ইয়াতে এইকেইখন আসনত? ১৫খন আসনৰ বিজেপিয়ে ৪ৰ পৰা ৬খন আসনেই প্ৰতিদ্বন্দ্বিতা কৰিব, তাতকৈ বেছি আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ। কাৰণ যোৱা BTCৰ ইলেকশ্যনৰ যিটো ৰিজাল্ট, তাৰ ওপৰত এনালাইচিছ কৰি আমি 4খন, 5খন বা 6খন, মিনিমাম 4, মেক্সিমাম 6টা ছিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এইটো ক্ষেত্ৰত UPPL আৰু BPF দলৰ মাজত আলোচনা হয়, আমি স্বাগতম কৰোঁ, কিন্তু তেওঁলোক দল দুটাৰ মাজততো আমি বহি ল'ব নোৱাৰোঁ। তেওঁলোক দুইটা দলে নিজৰ ভিতৰতে আলোচনা কৰি সমাধান কৰিব লাগিব। কিন্তু বিজেপিয়ে 15টা ছিটত ইলেকশ্যন নেখেলে, ইয়াতে মিনিমাম 4, মেক্সিমাম 6। চাওক, তামোলপুৰত প্ৰমোদ বড়োৱে নিৰ্বাচন খেলক বা আন বড়ো নেতাসকলে বিভিন্ন জেগাত নিৰ্বাচন খেলক, আমিতো সদায় ভালে পাওঁ। আমি আমাৰ মাত্ৰ 4টাৰ পৰা 6টা ছিটত আমি খেলিম। কোনকেইটা ছিটত আমি খেলোঁ ঠিক হোৱা নাই, কিন্তু ডেফিনেটলি গোৰেশ্বৰ, তামোলপুৰ, টংলা এইকেইটা আমি খেলিব লাগিব ছিট, কাৰণ ইয়াতে আমি আমাৰ BTC ইলেকশ্যনত আমি ভাল ৰিজাল্ট কৰিছোঁ। বিশ্বজিৎ দৈমাৰীও ইলেকশ্যন খেলিব, স্পীকাৰে কিয় ইলেকশ্যন নেখেলিব? আমি আমাৰ আলোচনাটো দুইটা দলকে আমি জনাই দিছোঁ যে আপোনালোকে নিজৰ ভিতৰত মিলা মিছা কৰি লওক, আমি কাকো বেছি কষ্ট নিদিওঁ।